can't forget the day we met. Your eyes so blue, me piercing through. I can't forget the day we met. Your smile so bright, it made me swoon. Our love is like a summer's day, hot and endless in a magic way. Whenever I see you, all I can think is my summer love. Been waiting for you, my love. My summer love. Been waiting for you, my love. I can't forget the day we met. You look so. Hello everyone, welcome to my another video. বহুত দিন হৈ গ'ল মই কোনো ধৰণৰ ভিডিঅ' আগবঢ়াব পৰা নাছিলোঁ যেহেতু ডিউটিৰ বাবে অলপ শিডিউলটো বিজি হৈ থাকে সো মোৰ অলপ মিলাবলৈ অসুবিধা হয় তথাপিও মই আজি আপোনালোকৰ বাবে এটা ভিডিঅ' আগবঢ়াওঁ বুলি আহিছোঁ সো মই আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিব গতিকে আজি এই ভিডিঅ'টোত মই আপোনালোকক কি দেখুৱাম সেইটো বাৰু আপোনালোকে ভিডিঅ'টো চালে গম পাব পলমকৈ হলেও মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে হ্যাপি নিউ ইয়েৰ আৰু অলপ লেটকে হলেও সকলোলৈকে মোৰ ফালৰ পৰা মাঘৰ বিহুৰ শুভেচ্ছা থাকিলে সো ঠিক আছে তেন্তে আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া ভন্টিয়ে বনাই আছে নাৰিকলৰ পিঠা সো আপোনালোককো দেখুৱাই দিলো তাই কেনেদৰে পিঠা বনাই আছে সো এয়া আমাৰ বিহু পিঠা ৰেডি হৈ গ'ল সো এতিয়া ৰেডি হৈছো পৰ্ক স্মোক কৰিবলৈ আৰু তাৰ পিছত আপোনালোকক দেখুৱাই আছো কেনেকুৱা হয় খাবলৈ সো পৰ্ক স্মোক কৰি হৈ গ'ল আৰু এয়া দেখিছে আপোনালোকে সো ফটো কেইখন চাই ইমেজিন কৰিব পাৰে যে খাবলৈ কিমান সোৱাদ হৈছিল সঁচাই বহুত ভাল লাগিছিল খাই ইনফেক্ট মই নিজেও ভাল পাওঁ পৰ্ক এনেদৰে স্মোক কৰি খাবলৈ সো বহুত টেষ্টি হৈছিল খাবলৈ Yes, now you can open. এটো আছিলে ভন্টিলৈ বিহুৰ গিফট কিন্তু তাই এক্সপ্ৰেছনটো দেখুৱাব নোৱাৰিলো মই আনবক্সিং কৰা হৈ গ'ল সো তথাপিও তাই ভাল লাগিছে এই গিফটটো সো আই এম হ্যাপি ফৰ হাৰ তো মোৰো ভালে লাগিছে ফোনটো সো হোপ ইউজ কৰি ভালে লাগিব ওয়াও চালিয়া লাগিছে না অ টুকু বা ফোন আহি গ'ল Oh, see. Now. 48 megapixel back camera. তোরা ফটো উঠিব হলে আহিবা এতিয়া ফটো উঠিব হলে চিনালিবা ওচৰত আহিবা চাৰ্জাৰ আছে দিছন চাৰ্জাৰ খালি হেডফোন নাই wearing warranty card yes warranty card এবারে কাগজ থাকে warranty card hey হেইটো হানা দে instruction also there কুভাটো হানা না আৰু এয়া হৈছে বিহুৰ আয়োজন সো উৰুকাটো খালো আৰু আজি এয়া বিহুৰ বাবে আনিছো দুটা চৰিয়াত বৰালি মাছ আৰু মাছখিনি ধুনিয়াকৈ ধুই কৰি লৈছো একচুয়ালি মই নবনাও মায়ে বনাব মই জাস্ট হেল্প কৰি দিছো আৰু ভিডিও বনাই আছো সো এনেদৰে হালধি নিমখ খানি লৈছো আৰু অলপ তেল দি দিছিলো যাতে ফ্ৰাই কৰোতে মাছটো ফুটি নুঠে তেতিয়া মানে অলপ ফ্ৰাই কৰিবলৈ ইজি হয় নহলে বৰালি মাছ ফ্ৰাই কৰোতে বহুত ফুটি যায় সেইবাবে সো এয়া
মাছৰ ফ্ৰাই হৈ গ'ল। গোটেইখিনি মাছ ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ আৰু মাছখিনি বনাম মগুৰ দাইলৰ সৈতে। চ' সেইবাবে মগুৰ দাইলখিনি কুকাৰত দি ৰঙালাও আৰু আলু দিছোঁ, লগতে ধুনীয়াকৈ বইল কৰি দিছোঁ আৰু বইল কৰি তাতে নিমখ দি দিছোঁ জোখ কৰি আৰু তেনেদৰে মগুৰ দাইলখিনি বনালে মায়ে। চ' এইখিনি হৈছে মগুৰ দাইলৰ তৰকাৰীখিনি। চ' তৰকাৰী আমাৰ ৰেডি হৈ গ'ল। এতিয়া আপোনালোকক দেখুৱাওঁ যে ভাজি কি আছে আৰু কি বনাওঁ। ঠিক আছে তেন্তে ভিডিঅ'টো আগলৈ চাই থাকিব। এয়া লেচেৰা আৰু আলু সৰু সৰুকৈ কাটি লৈছোঁ ভাজি বনাবলৈ। চ' এনেদৰে ভাজিখনো ৰেডি হৈ যাব আৰু তাৰপিছত এটা স্পেচিয়েল ডিছ দেখাম আপোনালোকক যে বৰালি মাছৰ তেলটো কেনেদৰে ফ্ৰাই কৰি খাব পাৰে। চ' ঠিক আছে চাই থাকক। গতিকে মাছৰ তেলখিনি ফ্ৰাই কৰিবলৈ এনেদৰে আলুটো সৰু সৰু চেপত কাটি ল'ম আৰু ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু আগতে আপোনালোকক অলৰেডি দেখাইছিলোঁ এই মাছখিনিত। চ' এই ছাইডত থকাখিনি হৈছে তেলখিনি আৰু তাতে অলপ সৰু সৰু মাছৰ টুকুৰা কাটি দিছোঁ। তাৰপিছত মাছখিনি ধুনীয়াকৈ এনেদৰে অলপ পিঁয়াজ আৰু জলকীয়া দি ফ্ৰাই কৰিম। চ' এই মাছখিনি তেতিয়ালৈকে ফ্ৰাই কৰি থাকিম যেতিয়ালৈকে অলপ কালাৰফুল নহয়। চ' ৰংটো অহালৈকে ফ্ৰাই কৰি থাকিম আৰু যেতিয়া অলপ ৰঙচুৱা হ'ব তেতিয়া আমি যিখিনি আলু ফ্ৰাই কৰি থৈছিলোঁ সেই আলুখিনি ইয়াতে ঢালি দিম। আকৌ ধুনীয়াকৈ অলপ কালাৰফুল হোৱালৈ ফ্ৰাই কৰি থাকিম। চ' আপোনালোকে চাই থাকক, দেখিব এয়া ধুনীয়া কালাৰফুল হৈ গৈছে। চ' এনেদৰে ফ্ৰাই কৰাৰ পিছত ইয়াতে অলপ জিৰাৰ গুড়ি দি দিম আৰু অলপ জালুক গুড়ি দি দিম। আকৌ ধুনীয়াকৈ ফ্ৰাই কৰি থাকিম। তাৰ বাহিৰেও যদি আপোনালোকে আৰু মছলা এড কৰিব বিচাৰে তেন্তে এড কৰিব পাৰে। আমি কেৱল জিৰা আৰু জালুকৰ গুড়ি দিছোঁ। চ' আকৌ ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি থাকিম। যেতিয়া এইখিনি সম্পূৰ্ণ চ' এয়া দেখিছে আপোনালোকে কেৰাহীত অলপ অলপকৈ লাগি ধৰিছে, মানে ফ্ৰাই কৰা সম্পূৰ্ণ হৈছে আৰু এতিয়া অলপ পানী ঢালি দিম। চ' এয়া দেখিছে অলপ জোখ অনুসৰি পানী দিলোঁ আৰু গ্ৰেভিটো তৈয়াৰ হৈ গ'ল। আৰু লগতে অলপ বিলাহীও ফ্ৰাই কৰিলোঁ, বিলাহী টপ বনালোঁ। চ' বিলাহী টপটোতো চিম্পল হয় বাৰু, এইটো বহুতেই বনাই খায়। চ' অলপ টেঙা থাকিলে ভাল লাগে খাই, সেইবাবে বিলাহী টপ অলপ বনালোঁ। আৰু এই ধুনীয়া ৰিংটো মই লৈছোঁ মোৰ নিজৰ বাবে বিহু বুলি। চ' কেনেকুৱা লাগিছে জনাব আপোনালোকে। বনাই মেলি হৈ গ'ল আৰু এনেদৰে আমি গোটেই পৰিয়ালটোৱে বহি একেলগে বিহুৰ বুলি এসাঁজ খালোঁ। আৰু ইয়াত আছে এজন মোৰ পেহা হয় আৰু এই দুগৰাকী, এগৰাকী ডাঙৰ পেহী, মাজু পেহী আৰু সেই কৰ্ণাৰত থকাজন মোৰ ভাইটি, তাৰপিছত বাকী দুজন হৈছে কাজিন। চ' এনেদৰে এসাঁজ বিহু বুলি খালোঁ আৰু মই আশা কৰোঁ আপোনালোকেও এনেদৰে খাইছে আৰু এনজয় কৰিছে। চ' মোৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ থাকিল আৰু মই আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিল আৰু নেক্সট টাইমৰ পৰা ময়ো চেষ্টা কৰিম যাতে মই আপোনালোকলৈকে সুন্দৰ সুন্দৰ ভিডিঅ' আগবঢ়াব পাৰোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক দিব, কমেণ্ট কৰিব আৰু লগতে যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।